মনত আছেনে আপোনালোকৰ এই ঘৰটো কাৰ? এইটোৱে হ'ল আমাৰ অসমৰ একমাত্ৰ লেজেণ্ড জুবিন দাৰ ঘৰ। প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ দেই। যিহেতু ঈদৰ কাৰণে মাত্ৰ এদিন আছে, গতিকে অলপ দাড়ি চুলিখিনি কাটি আহোঁ। চেলুনলৈ যাওঁতে ৰাস্তাতে আমাৰ জুবিন দাৰ ঘৰটো পালোঁ। দাদাৰ ঘৰটোৰ বাহিৰতে লিখা আছে, ফুলবোৰ নিচিঙিবা, গছে বৰ কষ্ট পায়। ইমান ধুনীয়া এটা কথা আমাৰ সাধাৰণ মানুহৰ অন্তৰত সঁচাকৈ কেতিয়াও আহিব নোৱাৰে। সেইকাৰণে তেখেতক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়। ৰমজান মাহৰ আজি শেষৰটো দিন। চাৰিওফালে ঈদৰ কাৰণে খুব ধুনীয়াকৈ সজাইছে। আৰু এইবাৰে প্ৰথম জুবিন দা অবিহনে আমি ঈদ পাৰ কৰিম। আমাৰ জুবিন দাৰ লগত সম্পৰ্কটো অলপ বেলেগ আছিল, যিহেতু আমাৰ ঘৰটো কাহিলীপাৰাত, মানে জুবিন দাৰ ফ্লেটটোৰ কাষতে। জুবিন দাই য'তে আছে শান্তিত থাকক। আমিন। জয় জুবিন দা। ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। বাই।